হয়, নতুন বছৰটিক আদৰাৰ মানসেৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত চাপানালাৰ চম্পাৱতী জলপ্ৰপাতত ভিৰ কৰিছে এই বনভোজকাৰী দলসমূহে। মই বৰ্তমান উপস্থিত আছোঁ এই চাপানালাৰ পবিত্ৰস্থলীত আৰু পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ। চাওক, এয়া আচলতে চাপানালাৰ যি পবিত্ৰ চম্পাৱতী জলপ্ৰপাতৰ পবিত্ৰস্থলী, ইয়াতে বিভিন্ন ঠাইৰ পৰা বনভোজকাৰী দলসমূহ আহিছে। আহি নাচি বাগি হাঁহে মাহে খোৱাৰ এসাঁজ মানস কৰি পেলাই তেওঁলোকে আনন্দ ফূৰ্তিত এতিয়া মতলীয়া হোৱা পৰিলক্ষিত হৈছে। মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। অকণমান বাইদেউ এগৰাকী আছে, আমি পোনপটীয়াভাৱে তেওঁৰ ওচৰলৈ যাব বিচাৰিম। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? আমি নগাঁও মৰিকলং। আগতে আহিছেনে? আহিছোঁ, আগত বহুত বছৰ আগতে আহিছিলোঁ। কেনেকুৱা লাগে ইয়াত আহি পেলাই? ভালেই লাগে। ভাল লাগে। আৰু কোন কোন আহিছে? মোৰ মিষ্টাৰ আহিছে, ছোৱালী, ল'ৰা, জোঁৱাই। আজি খানা কি কি হ'ব? আমি ঘৰতে বনাই আনিছোঁ, ইয়াতে খাম আৰু। হয়, আমি দেখুৱাই আছোঁ। চাওক, এইসকল মহিলা ক'ৰ পৰা আহিছে আমি জানিবলৈ চেষ্টা কৰিম। এয়া তেওঁলোকে নাচি বাগি আনন্দ কৰি থকা পৰিলক্ষিত হৈছে। মই অকণমান সুধিব বিচাৰিম, তেওঁলোকৰ মাজলৈ যাব বিচাৰিম আৰু তেওঁলোকৰ পৰা সুধিবলৈ বিচাৰিম। বাইদেউ, অকণমান আগুৱাই আহিলে সুবিধা হ'ব। ক'ৰ পৰা আহিছে আপোনালোক? আমি তেজপুৰৰ পৰা আহিছোঁ। তেজপুৰ, হয়। আগতে আহিছে নাই চাপানালা? আগতে কেতিয়াও অহা নাই, এইবাৰ আহিছোঁ চাবলৈ, ভাল লাগিছে। চম্পাৱতী জলপ্ৰপাত, হয়। জানেনে নাই কথাটো কি? আগতে কি আচলতে নাজানো, কিন্তু জলপ্ৰপাতটো দেখিলোঁ আমি, কিন্তু আচল যিটো জলপ্ৰপাত য'ৰ পৰা বৈ আহিছে আমি দেখা নাই। আমি যাব নোৱাৰিলোঁ, বহুত ওখ জেগাত আছে, দুৰ্গম জেগাৰ কাৰণে আমি আধা ৰাস্তাৰ পৰা গুচি আহিছোঁ। আৰু এগৰাকী বাইদেউ আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিম। কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে আজি ইয়াত? চাগে প্ৰথম আহিছে এইবাৰ? চেপানালা জেগাটো ভালেই লাগিছে। আমি নগাঁও ডিষ্ট্ৰিক্টত শুনি আছিলোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ। খালি ইয়াতে পিকনিক প্লেচ হিচাপে চব ঠিকে আছে, খালি পানীৰ ব্যৱস্থাটো কৰি দিলে চৰকাৰৰ ফালৰ পৰা ভাল আছিলে। আৰু বাকী মোটামুটি চব ঠিকে, ৰাস্তা পথো অলপ ডেভেলপ হ'ব লাগে আৰু ন, পিকনিক প্লেচ যিহেতু। বাকী মোটামুটি ঠিকে আছে, ভাল লাগিছে, আমি এনজয় কৰিছোঁ ভালকৈ। আৰু আছে, মই বাইদেউ এগৰাকী আছে, বাইদেউৰ কাষলৈ যাব বিচাৰিম। বাইদেউ, আজি বিশেষকৈ খানা কি বনাইছে? খানা, পিকনিক বুলি ক'লে খানাটো বিশেষ জৰুৰী। কি বনাইছে আজি খানা? খানাত আমি ব্ৰেকফাষ্টত খালোঁ কণী, শ্লাইচ, বাটাৰ, চাহ, কমলা টেঙা। তাৰপিছত এতিয়া আছে আমাৰ ভাত দালি, সেইটো কমনে আমাৰ। লগত আছে চিকেন, মাটন, পনীৰ, মাছ। হয়, নিশ্চিতভাৱে আচলতে পিকনিক বুলি ক'লে হাঁহে মাহে খাই অকণমান আনন্দ ফূৰ্তি কৰাটোৱে সকলোৰে কাম্য, হয়নে নহয়? কি ক'ব, আজি কেনেকুৱা অনুভৱ, কেনেকুৱা আপোনালোকৰ? আজি অনুভৱটো খুবেই ভাল। যাতে নেক্সট ইয়েৰটো যদি ভাল হয়, যাতে এতিয়াৰ পৰিৱেশটো অকণমান দুখদায়ক হৈ আছে জুবিন গাৰ্গৰ কাৰণে, জুবিন দাৰ কাৰণে, আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু যিহেতু, তেওঁৰ কাৰণে অকণমান মন চন বেয়া লাগি আছে, কিন্তু হওক মানে ন্যায়টো পাওক, সেইটোৱে বিচাৰোঁ। নেক্সট ইয়েৰ আমি আৰু ফূৰ্তি কৰিম। হয়, নিশ্চিতভাৱে আচলতে মহান শিল্পী মহাপ্ৰয়াণৰ পাছত এনেধৰণে এতিয়া আচলতে সকলো যিহেতু মৰ্মাহত হৈ আছে, পাহৰিব পৰা নাই জুবিন গাৰ্গৰ সেই স্মৃতি। আৰু এটা কথা লক্ষণীয়ভাৱে ক'ব লাগিব যে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ অনুৰোধ কৰিছিল, যিহেতু দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে, যিহেতু মদ্যপান কৰি বাহন নচলাই, পিকনিকত আহি বনভোজ খাই যাতে বাহন নচলায়, সেই কথাখিনিও মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষভাৱে অনুৰোধ কৰিছিল। আৰু তাৰেই যেন প্ৰতিফলন এয়া চাওক, মদ্যপান কৰি গাড়ী চলালে অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব। আৰু তেওঁলোকে ব্ৰেথ এনালাইজাৰ লৈ পেলাই আজি ইয়াতে যি তেওঁলোকে টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে, ইতিমধ্যে তেওঁলোকে মাইক যোগে এনাউন্স কৰি থকা পৰিলক্ষিত হৈছে। আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ আছিল যে মদ্যপান কৰি যাতে কোনো লোকে নিজৰ জীৱনটো ব্যাঘাত জন্মাব নোৱাৰে বা বিভিন্নজনৰ জীৱনলৈ যাতে ক্ষয় ক্ষতি আহিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা কৰিছে। আৰু নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰাও এয়া একদম সুন্দৰভাৱে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। এয়া চাওক, ইণ্টাৰচেপ্টৰ বাহন লৈ পেলাই তেওঁলোকে আহি মাইক যোগে এনাউন্স কৰি আছে, আৰু যাতে চালকসকলে বিশেষকৈ বাহন চলাওঁতে মদ্যপান নকৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ, চাওক পৰিৱেশ। আৰু এনেধৰণে চাপানালাৰ যি আচলতে ঐতিহ্যমণ্ডিত চাপানালাৰ যিটো এইটো পাহাৰ, চোৱাং বনাঞ্চল বুলি কোৱা হয়, এই চোৱাং বনাঞ্চলৰ এই পাহাৰতে লাগি আছে এসময়ৰ সংসদস ৰজাৰ ৰাজধানী ৰূপে খ্যাত চাপানালাৰ চম্পাৱতী জলপ্ৰপাত। আৰু সেই সংসদস ৰজাৰ ৰাজধানী চম্পাৱতী জীয়ৰীৰ নামেৰে এই পবিত্ৰ যি চাপানালাৰ কুণ্ড, এই কুণ্ডৰ নামাকৰণ কৰা হৈছিলে। আৰু তাতে এতিয়া দেখিবলৈ পোৱা গৈছে যে নতুন বছৰটোক আদৰাৰ মানসেৰে এতিয়া বিভিন্ন ঠাইৰ পৰা বনভোজকাৰী দলসমূহ আহি এই বনভোজস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে।